মৰ্মান্তিক হৃদয় বিদাৰক নিজ কন্যাৰ কন্যাদান কৰিব নাপালে সৰভোগৰ শান্তি দাসে জোৰণৰ নিশাই মৃত্যু পিতৃৰ 2 ডিসেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে সৰভোগৰ নিজদমকা নিবাসী শান্তি দাসে অতি আগ্ৰহেৰে আয়োজন কৰিছিল কন্যা নিশিতা দাসৰ শুভ বিবাহ কিন্তু নিয়তিৰ কি কৰুণ পৰিহাস হঠাৎ হেমিকি উঠিল সকলোৰে চকু কালি নলবাৰীৰ কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনে জোৰণ দি যোৱাৰ পিছতে নিশা অসুস্থ হৈ পৰে কইনাৰ পিতৃ শান্তি দাস পৰিয়ালে নিশাই সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে শান্তি দাসক কিন্তু বৰপেটা মেডিকেল কলেজ হস্পিটালত চিকিৎসা আৰম্ভ কৰাৰ পিছতে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শান্তি দাসে দুখীয়া পৰিয়ালটোৱে আত্মীয় কুটুম্বৰ পৰা সহায় লৈ কোনোমতে আয়োজন কৰিছিল বিয়াখনৰ কিন্তু কন্যাৰ বিবাহৰ মণ্ডপৰ স্থানত এনেদৰে পৰি ৰল পিতৃৰ নিথৰ দেহ সমস্ত আয়োজন যেন হৈ পৰিল অসাৰ কইনা নিশিতা দাসৰ বিবাহৰ ৰভাথলী কইনাৰ সাজ অভ্যৰ্থনাৰ বাবে ৰাইজক খুৱাবলৈ অনা খাদ্য পৰি থাকিল ৰান্ধনী ঘৰত ইপিনে কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনৰ বাসগৃহত অহাকালি বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান তাৰ মাজতে দুপৰীয়া সৰভোগৰ নিশিতা দাসৰ ওচৰত আহি উপস্থিত হয় নলবাৰীৰ দৰাৰ বায়েক আৰু খুৰাক তেওঁলোকে নিশিতা দাসৰ আত্মীয়ৰ লগত আলোচনা কৰি শোকসন্তপ্ত পৰিয়ালটোৰ কইনাজনীক দুপৰীয়া কইনাৰ সাজেৰে দিগন্ত বৰ্মনৰ ঘৰখনলৈ আদৰি লৈ যায় ঘৰ ফুলকাৰ আবাদ ইহঁতৰ এনেকুৱা পৰিৱেশটো মানে একদম মৰ্মান্তিক দুখ লগা বেদনা তাৰমানে এই গৰীব পৰিয়ালটোৱে কিবা কিবিকে মানুহৰ পৰা তোলাতুলিকৈ বিয়াখন যজা হৈছিল তাৰ ফলত খালি সন্ধিয়াৰ ভাগত এনেকুৱা হৈছে আকস্মিকভাৱে আমাৰ এই যিটো আমাৰ 3rd ব্ৰিগেড সন্ত্ৰলাৰ তাত নিয়া হৈছিল পেচাবটো ব্লক হৈ গৈছিল কইনাৰ পিতৃ তাৰপিছত শান্তি দাস কিন্তু এতিয়া মেডিকেলত নিয়াৰ পিছত পেচাবটো ইয়াত কৰিব নোৱাৰিলে তাৰপিছত ৰেফাৰ কৰিলে বৰপেটা ফকৰুদ্দিন মেডিকেল কলেজলৈ জোৰণটো হৈ গৈছে কালি আজি বিয়া আছিল যজা গোটেইখিনি হৈ গৈছিল এনেকুৱা এটা ঘটনা মানে কোৱা নাযায় দৰাৰ ফালৰ পৰা এতিয়া ছোৱালী তাত নি সিহঁতৰ নিয়মখিনি কৰি লৈ মানে সিহঁতৰ অহাকালি ৰিচিপশ্যন আছে সেইকাৰণে চৰাইদেউতে আজি লৈ যায় পৰহি সিহঁতে আৰু ইয়াত ছোৱালীজনী থৈ যোৱাৰ ব্যৱস্থা কৰিব প্ৰস্তুতি সম্পূৰ্ণ হৈ গৈছিল কন্যাদান কৰা নহয় আজি পিতৃহে এই ৰভাতলৰ পৰা ওলাই যাব লগা হ'ল মৰ্মান্তিক ঘটনা আমি কৈঠালকুছিৰ পৰা নলবাৰী জিলাৰ কৈঠালকুছিৰ পৰা আহিছোঁ ইয়াত সৰভোগত আমাৰ নিশিতা দাসৰ লগত আমাৰ ভতিজা প্ৰাঞ্জল বৰ্মনৰ বিবাহ ঠিক হৈছিলে যোৱাকালি জোৰণ গ'ল আজি বিয়া আছিলে কিন্তু দুৰ্ভাগ্যজনক এই ছোৱালীৰ দেউতাক যোৱাকালি আবেলি 6 বজাত ঢুকালে গতিকে বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপদেশ দি আগবঢ়াইছে কিন্তু আমি এটা বস্তুৱে আমি আগত লক্ষ্য ৰাখিছোঁ যাতে ল'ৰা কন্যাৰ নাইবা ছোৱালীটোৰ ভৱিষ্যতটো ল'ৰাৰ ভৱিষ্যত চাই বিবাহখন সুকলমে হৈ যায় তাৰ কাৰণে আমি এই ছোৱালীৰ ঘৰ ছোৱালীজনীক নি আমি আমাৰ তাতে বিয়া ব্যৱস্থা কৰিছোঁ গতিকে যা যোগাৰ হৈছিলে খানাৰ ব্যৱস্থা হৈছিল গতিকে ঘৰৰ প্ৰস্তুতি হৈছে কিন্তু এই সময়ত বেলেগ পন্থা নাই আমি ছোৱালীজনী আমাৰ ওচৰত নি তাতে বিয়াৰ গোটেই ব্যৱস্থাখিনি কৰা হৈছে গতিকে যাতে
এই ছোৱালীজনীৰ ভৱিষ্যতটো ধ্বংস নহয়, ল'ৰাজনৰো সংসাৰখন ভালদৰে যায়, এইখিনি আমি এটা মানৱতাৰ খাতিৰত এইখিনি আমি আগবাঢ়িছোঁ। কইনাজনীক আমি লৈ যাম, লৈ যাই তাতে গোটেই বিয়াৰ ব্যৱস্থাখিনি কৰা হৈছে। গতিকে ছোৱালীজনীৰ হয়তো কোনোবা আলহীৰ বিবাহ কন্যাদান কৰিব আৰু বাকী আমাৰো সেইখিনি থাকিব। এইখিনি গতিকে যাতে এই এটা মাক দেউতাক নাইবা ঘৰৰ কোনোবা মৰিলেও যাতে ছোৱালীজনী এনেকুৱা হেৰিত ৰৈ যাব নালাগে। গতিকে এটা ভালদৰে বিবাহখন ঠিক হোৱাৰ পিছত ল'ৰা ছোৱালী যাতে ইয়াত ভুগিব নালাগে, সেইখিনি সম্পন্ন হোৱাৰ কাৰণে এটা আৰু সমাজত ব্যৱস্থা হ'ব লাগে। এইখিনি নমস্কাৰ। সৰভোগৰ পৰা মৃন্ময় নাথৰ ৰিপৰ্ট, A News 24/7।